ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ গৰিমাই খঙতে কৈ আছিল, আপুনি কেৱল মোকে নহয় মোৰ লগতে মোৰ ঘৰখনকো অপমান কৰিছে। এতিয়াহে বুজিছোঁ কিয় ইমান দিনে আমাৰ ঘৰলৈ যোৱা হোৱা নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ ঈশ্বৰে খঙতে কৈছে, জাষ্ট ছেট আপ গৰিমা। তাৰপিছতে আমি প্ৰমোদ দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, যিকোনো প্ৰকাৰে মই সমীৰণক এই বিপদৰ পৰা উদ্ধাৰ কৰিবই লাগিব। তাৰপিছতে আমি প্ৰমোদ দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল, সঁচাকৈ তাৰ প্ৰব্লেম হৈছে জানো? তেতিয়া পৰিয়ে মাত দিছিল, তুমি তাক সন্দেহ কৰিছা নে তোমাৰ মোক হেল্প কৰিবলৈ মন নাই? হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।